মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া অসমলৈকে আহিব আৰু তেখেতে সেইদিনাখন গুৱাহাটীত এখন NDAৰ পঞ্চায়ত সন্মিলনত অংশগ্ৰহণ কৰিব। আজি মই তেজপুৰলৈকে আহিলোঁ। আমাৰ তেজপুৰ জিলাৰ শোণিতপুৰ জিলাৰ 5টা সমষ্টিৰ পৰা প্ৰায় 1007জন ব্যক্তি উক্ত সভাত গৈ উপস্থিত হ'ব। তাৰ কাৰণে আমাৰ কাৰ্যকৰ্তাসকলে কি ব্যৱস্থা হাতত লৈছে, কেনেকৈ যাব, কেনেকৈ ঘূৰি আহিব, সেই বিষয়ে আলাপ আলোচনা কৰিবলৈকে আমি ইয়ালৈকে আহিলোঁ। মুঠৰ ওপৰত কওঁ, প্ৰায় 1000তকৈ ওপৰত আমাৰ শোণিতপুৰ জিলাৰ পৰা আমাৰ পঞ্চায়তৰ প্ৰতিনিধি যাব। পঞ্চায়তৰ প্ৰতিনিধিসকল যদিও পঞ্চায়ত অভিৱৰ্তন আৰু আমাৰ নগৰ সমিতিত যিসকল ব্যক্তি জিকিছিলে তেখেতসকলেও তাতে গৈ উপস্থিত হ'ব। মুঠৰ ওপৰত প্ৰায় 21,000 আমাৰ নিৰ্বাচিত সদস্যা উক্ত সভাখনলৈকে যাব আৰু অমিত শ্বাহ ডাঙৰীয়াই সেইদিনাখনে হয়তো আগন্তুক নিৰ্বাচনৰ বিজেপি দলৰ কাৰ্যসূচী আনুষ্ঠানিকভাৱে আৰম্ভ কৰিব। প্ৰিপেৰেশ্যনটো সম্পূৰ্ণভাৱে আমি চলাই আছোঁ। আপোনালোকে দেখিছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰত্যেক দিনেই ক'ৰবাত নহয় ক'ৰবাত সভা কৰিছে। যোৱাকালিলৈকে BTRত তেখেতে BTRৰ প্ৰথম পৰ্যায়ৰ প্ৰায় 30খন সভাত অংশগ্ৰহণ কৰি আজি আমাৰ নৰদুৱাৰলৈকে আহিছিলে। অহা 22 তাৰিখৰ পৰা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মহিলা উদ্যমিতা আঁচনিৰ বিতৰণী অনুষ্ঠানত অংশগ্ৰহণ কৰিব। গতিকে আমি নিৰ্বাচনলৈকে সম্পূৰ্ণ সাজু। তথাপিতো কেন্দ্ৰীয় নেতৃত্ব আহিলে আমি জোৰ পাওঁ। আমাৰ জ্যেষ্ঠ ব্যক্তিসকল JP নাড্ডা ডাঙৰীয়া, অমিত শ্বাহ ডাঙৰীয়া, বিশেষকৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়া, তেখেতলোক আহিলে আমাৰ নিৰ্বাচনী প্ৰচাৰ আৰু তুংগত উঠিব। আৰু সকলোৰে আশীৰ্বাদ লৈ, সকলোৰে শুভাশীষ লৈ ভাবোঁ যে আমি আগন্তুক নিৰ্বাচনতো জয়লাভ কৰিম। মই সংখ্যা নকওঁ, আমি খুব ভালদৰে এই ইলেকশ্যনত ফলাফল লাভ কৰিম। টাৰ্গেটটোতো ডেফিনেটলি চৰকাৰ গঠন কৰা, ভালকে চৰকাৰ গঠন কৰা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।